নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। আগন্তুক অসম পুলিচ এছআই তথা অন্যান্য এক্সামৰ কাৰণে আপোনালোকৰ কাৰণে আজি 100টা জিকেৰ 2 নম্বৰ খণ্ডটো লৈ আহিছোঁ। তো ইয়াতে আপোনালোকে গোটেই 100টা জিকে কুইজ হিচাপে এটেম্প কৰিব পাৰিব। ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ। তো প্ৰথমতে আপোনালোকে গোটেইকেইটা প্ৰশ্ন এফালৰ পৰা চাই যাওক। তো ইয়াতে আমি প্ৰথম 1 নম্বৰ কুইজটো এটেম্প কৰিম। So the utensils of the Indus Valley people were mainly made of. So Indus Valley civilization যেটো আছিল তাৰে যিবোৰ পাত্ৰ আছিল সেইবিলাক কিহেৰে বনোৱা হৈছিল? তো সেইবিলাক বনোৱা হৈছিল মাটিৰে। ইয়াৰ পিছতে আছে which of the following metals was not known to the Indus Valley people? Indus Valley people অৰ্থাৎ হিন্দু সভ্যতাৰ মানুহবিলাকে কোনটো ধাতুৰ বিষয়ে গম পোৱা নাছিল? সক আইৰণৰ বিষয়ে গম পোৱা নাছিল। সোণ, ৰূপ, কপাৰ এইবিলাকৰ বিষয়ে গম পাইছিল। Which of the following objects was not worshipped by the Indus Valley people? Indus Valley people অৰ্থাৎ হিন্দু সভ্যতাৰ মানুহবিলাকে কাক উপাসনা কৰা নাছিল? সক ইয়াতে পশুপতি শিৱ, trees such as people and আকাইকা অৰ্থাৎ আহত গছৰ নিচিনা গছ, মাদাৰ গডেছ এইবিলাকক worship কৰিছিল অৰ্থাৎ উপাসনা কৰিছিল বা পূজা কৰিছিল, কিন্তু ত্ৰিমূৰ্তিক পূজা কৰা নাছিল। সেই সময়ত কৰা নাছিল, পিছত কৰিছে। At which of the following Harappan sites has a supposed dockyard been found? হৰপ্পান সাইটৰ কোনটো সাইট অৰ্থাৎ কোনখন ঠাইত এটা ডকয়াৰ্ড অৰ্থাৎ জাহাজ ঘাট পোৱা গৈছে? জাহাজ ঘাটটো লোথালত আছিল বুলি অনুমান কৰা হৈছে বা পোৱা গৈছে। দ্য ইকনমি অফ দ্য ইণ্ডাছ ভেলী পিপল ৱাজ বেছড অন। ইণ্ডাছ ভেলী পিপল বিলাকৰ ইকনমিটো কিহৰ ওপৰত ভিত্তি কৰি আছিলে? তো ইয়াতে গোটেইকেইটা হ'ব ক্ৰাফ্টছ, ট্ৰেড এণ্ড কমাৰ্চ, এগ্ৰিকালচাৰ সকলোবিলাক আছিলে। দ্য হৰপ্পান চিভিলাইজেশ্যন ডিক্লাইনড এজ এ ৰিজাল্ট অফ। হৰপ্পাৰ এই সভ্যতাটো কি কাৰণত ডিক্লাইন হৈছিলে? তো ইয়াতে একচুৱেলি প্ৰকৃত কোনো ধৰণৰ কাৰণ গম পোৱা নাযায় কি কাৰণত হৰপ্পান চিভিলাইজেশ্যনটো ধ্বংস হৈছিলে। তো ইয়াৰ পিছতে আছে দ্য মোষ্ট কমন এনিমেল ফিগাৰ ফাউণ্ড এট অল দ্য হৰপ্পান চাইটছ ইজ। হৰপ্পাৰ সভ্যতাৰ সময়ত আটাইতকৈ বেছিকৈ এটা জন্তুৰ প্ৰতিকৃতি পোৱা গৈছিলে আৰু সেইটো হৈছে অৰ্থাৎ মূৰ্তি পোৱা গৈছিলে, তো সেইটো হৈছে ইউনিহৰ্ন বুল। তাৰপাছতে দ্য টাৰ্ম আৰিয়ান, ইণ্ডো আৰিয়ান অৰ ইণ্ডো ইউৰোপিয়ান ডিনটছ এ ডেছ কনচেপ্ট। তো এইকেইটা টাৰ্মে কি কনচেপ্ট বুজাইছে? তো এইকেইটা টাৰ্মে বুজাইছে এটা লিংগুইষ্টিক কনচেপ্ট, যেনে আৰিয়ান, ইণ্ডো আৰিয়ান আৰু ইণ্ডো ইউৰোপিয়ান এইবিলাকে। তো ইয়াৰ পিছতে যে একৰ্ডিং টু দ্য মষ্ট ৱাইডলি একচেপ্টেড ভিউ দ্য আৰিয়ান অৰিজিনেলি কেম ফ্ৰম। আৰিয়ানসকল আৰ্যসকল ক'ৰ পৰা আহিছিলে? তো আৰ্যসকল আহিছিলে চেণ্ট্ৰেল এছিয়াৰ পৰা। হুইচ অফ দ্য ফলোয়িং বেদাছ ৱাজ কম্পাইলড ফাৰ্ষ্ট? কোনখন বেদ প্ৰথমতে কম্পাইল কৰা হৈছিলে বা লিখা হৈছিলে বুলি ক'ব পাৰোঁ? ঋগবেদখন প্ৰথম কম্পাইল কৰা হৈছে। দ্য বেদিক ইকনমি ৱাজ বেছড অন। বেদিক ইকনমি অলপ আগতে যিটো আলোচনা কৰিছোঁ সেইটো হৈছে হৰপ্পান সভ্যতা বা হিন্দু সভ্যতাৰ ইকনমিৰ কথা কোৱা হৈছিলে। তো এইটো হৈছে বেদিক ইকনমি, বৈদিক কালচাৰৰ কথা কোৱা হৈছে। তো বৈদিক কালচাৰ বিশেষকৈ এগ্ৰিকালচাৰ আৰু কেটেল ৰেয়াৰিঙৰ জৰিয়তে ইকনমিৰ ওপৰত ভিত্তি কৰি আছিলে। ইয়াৰ পিছতে দ্য নৰ্মেল ফৰ্ম অফ গভৰ্ণমেণ্ট ডিউৰিং দ্য বেদিক পিৰিয়ড ৱাজ। বৈদিক সভ্যতাৰ সময়ত কেনেকুৱা ধৰণৰ এই গভৰ্ণমেণ্ট আছিলে বা শাসন পদ্ধতি আছিলে? তো মনাৰ্কি আছিলে সেই সময়ত। টু পপুলাৰ এছেম্বলিজ অফ বেদিক পিৰিয়ড ৱেৰ। বেদিক পিৰিয়ডৰ বৈদিক সভ্যতাৰ সময়ত দুটা বিখ্যাত এছেম্বলি কি আছিলে? তো এই এছেম্বলি কেইটা আছিলে? সভা আৰু সমিতি। ইয়াৰ পিছতে দ্য ইণ্ডো গ্ৰীক কিংডম set up in North Afghanistan in the beginning of the 2nd century BC was। খ্ৰীষ্টপূৰ্ব 2 শতিকাৰ সময়ত ইণ্ডো গ্ৰীক এখন আছিলে, কিংডম আছিলে। তো এই কিংডমখন ক'ত আছিলে? নৰ্থ আফগানিস্তানত আছিলে, উত্তৰ আফগানিস্তানত। তো এইখনৰ নাম কি আছিলে? তো এই ৰাজ্যখনৰ নাম আছিলে চেথিয়া। অপশ্যন বি টু ইয়াৰ শুদ্ধ উত্তৰ। দ্য বেষ্ট স্পেচিমেন্স অফ মৌৰিয়ান আৰ্টছ আৰ ৰিপ্ৰেজেণ্টেড বাই দেয়াৰ। মৌৰ্যসকলৰ আৰ্টবিলাক, কলাবিলাক কিহেৰে আটাইতকৈ ধুনীয়াকৈ প্ৰকাশ পাইছে? মৌৰ্যসকলৰ এই পিলাৰ্ছবিলাকৰ জৰিয়তে। তো ইয়াৰ পিছৰ প্ৰশ্নটো হুইচ অফ দ্য ফলোয়িং ডাজ নট ৰিপ্ৰেজেণ্ট এন ইম্পৰ্টেণ্ট চাৰ্চ মেটেৰিয়েল ফৰ দ্য মৌৰিয়ান পিৰিয়ড। মৌৰ্যসকলৰ সময়ছোৱাৰ যিটো উৎস বা আমি সেই সময়ৰ বিষয়ে গম পোৱা তথ্য কিছুমানৰ ভিতৰত কোনটো নপৰে বুলি কৈছে? নিউমিছমেটিক এভিডেন্স। অৰ্থাৎ মুদ্ৰা সংক্ৰান্তীয় যিবোৰ তথ্য আছে সেইবিলাক মৌৰ্যসকলৰ সময়ছোৱাৰ কথা জানিবলৈকে আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। বাকী ফৰেইন একাউণ্ট, লিটাৰেৰী ৱৰ্ক, এপিগ্ৰাফিক চাৰ্চ এইবিলাকৰ জৰিয়তে মৌৰ্যসকলৰ কথা আমি গম পাব পাৰোঁ। একৰ্ডিং টু ষ্ট্ৰাবো দ্য তামিল কিংডম টু ফাৰ্ষ্ট চেণ্ড ইমিজেৰিজ টু মিট আগাষ্টিন ইন এথেন্স ইন 20 BC ৱাজ। এখন তামিল কিংডম আছিলে, ৰাজ্য আছিলে, যিখনৰ পৰা এজন এম্বেচেডৰ বা আমি ক'ব পাৰোঁ দূত পঠোৱা হৈছিলে এথেন্সৰ আগাষ্টিনৰ ওচৰলৈকে 20 খ্ৰীষ্টপূৰ্বত
অৰ্থাৎ খ্ৰীষ্টপূৰ্ব 1 শতিকা বুলি ক'ব পাৰোঁ 20 খ্ৰীষ্টপূৰ্বত তো এই তামিল কিংডমখনৰ নাম কি আছিলে তো ষ্ট্ৰাবো এখন কিতাপৰ কথা কৈছে তো ইয়াতে এই তামিল কিংডমখনৰ নাম আমি পাণ্ডা বুলি ক'ব পাৰোঁ তাৰপাছত আছে হু এমং দ্য ফলোইং ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য নন্দা ডাইনাষ্টি নন্দা ৰাজ্য বা নন্দাৰ যিটো ৰাজবংশ এইটো কোনে প্ৰতিষ্ঠা কৰিছিলে মহাপদ্মানন্দই To word Veda has been derived from the root word beat which means the word actually এই বেদ শব্দটো বিট শব্দৰ পৰা অনা হৈছে তো এই শব্দটোৰ অৰ্থ কি তো বিট মানে হৈছে নলেজ ইয়াৰ পিছতে the Kushan rule was brought to an end by কুশানসকলৰ ৰাজত্বকাল বা শাসন কেতিয়াৰ পৰা শেষ হৈছে দ্য হিন্দু শাহী ডাইনাষ্টি যেতিয়া আহিছে তাৰ পৰা কুশান ডাইনাষ্টিটো শেষ হৈছে তো ইয়াৰ পিছত আমি 2 নম্বৰ কুইজটো এটেম্প কৰিম আপোনালোকে এটা পেজলৈকে আহি গোটেইকেইটা কুইজৰ লিংক ইয়াতে পাই যাব তো 2 নম্বৰ কুইজটোলৈকে আহিছোঁ এটা কুইজত 20টাকৈ প্ৰশ্ন আছে ইণ্ডিয়ান হিষ্ট্ৰীৰ মুঠ 100টা প্ৰশ্ন আছে তাৰ উপৰি অসম বুৰঞ্জী বা অন্যান্য প্ৰশ্ন আপোনালোকে ইয়াতে লাভ কৰিব হোম পেজলৈকে গ'লে হ'ল আমাৰ আসাম জিকে কুইজৰ তো ইয়াৰ 2 নম্বৰ কুইজটোৰ অকণমান ইণ্টাৰফেচটো বেলেগ কৰি দিয়া হৈছে তো আপোনালোকে যি ধৰণৰ ভাল পায় সেইটো কমেণ্ট কৰি জনাব তো এনেকুৱা ভাল পায় নে ডাইৰেক্টলি ভাল পায় একেলগে প্ৰশ্নবোৰ ওলাই থকা তো ইয়াতে প্ৰথমটো আছে চাওক The light of Asia is applied to light of Asia বুলি কাক কোৱা হৈছে the বুদ্ধ কোৱা হৈছে অৰ্থাৎ বুদ্ধদেৱক কোৱা হৈছে light of Asia বুলি the town planning in the Harappan civilization was inspired by a regard for হৰপ্পাৰ যিটো টাউন প্লেনিং আছিলে সেইটো বিশেষকৈ কিহৰ ওপৰত ভিত্তি কৰি আছিলে বা কি কৰিবলগীয়া আছিলে sanitation and public health হৰপ্পা সভ্যতাৰ চহৰবিলাক একচুৱেলি যিটো ড্ৰেইনেজ সিস্টেম আছিলে বা লেতেৰা আৱৰ্জনা এইবিলাক যাতে দূৰ কৰিব পাৰে আৰু পাব্লিকৰ হেল্থ যাতে ভালে থাকে তেনেকুৱা ধৰণৰ হেৰিৰ ওপৰত ভিত্তি কৰিয়ে চহৰবিলাকৰ প্লেনিং কৰা হৈছিলে দ্য হৰপ্পান অৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ফ্লাউৰিছ ডিউৰিং দ্য ডেছ এজ হৰপ্পান সভ্যতা বা হিন্দু সভ্যতা কেতিয়া আটাইতকৈ উচ্চ শিখৰত গৈছিলে বা আটাইতকৈ শীৰ্ষত গৈছিলে চেলকলিথিক এজ বুলি কোৱা হৈছে সেই সময়ছোৱাক ইয়াৰ পিছত আছে হুইচ অফ দ্য ফলোইং কণ্টেইনছ দ্য ফেমাছ গায়ত্ৰী মন্ত্ৰ ক'ত আছে তো ইয়াতে বেদ কেইখনৰ নাম দিয়া হৈছে বেদ আৰু লগতে উপনিষদৰ নামো দিয়া হৈছে তো ঋগ্বেদত এই গায়ত্ৰী মন্ত্ৰৰ উল্লেখ আছে আৰু গায়ত্ৰী মন্ত্ৰ কালৈকে উৎসৰ্গা কৰা তো সেইটো আপোনালোকে আগন্তুক পাই যাব হুইচ অফ দ্য ফলোইং বেদাছ ডিলছ উইথ দ্য মেজিক স্পেলছ এণ্ড উইটছক্ৰাফ্ট যাদু মন্ত্ৰৰ লগত জড়িত হৈ আছে কোনখন বেদ অথৰ্ব বেদখন তো ইয়াৰ পিছতে দ্য ফেমাছ গায়ত্ৰী মন্ত্ৰ ইজ এড্ৰেছ টু তো মই অলৰেডি কৈছোঁ এই গায়ত্ৰী মন্ত্ৰটো ঋগ্বেদত আছে আৰু এইটো কালৈকে এড্ৰেছ কৰা হৈছে সবিতা দেৱীলৈকে ইয়াৰ পিছত দ্য ফাৰ্ষ্ট মেটেল টু বি এক্সটেন্সিভলি ইউজড বাই দ্য পিপুল ইন ইণ্ডিয়া ৱাজ ভাৰতবৰ্ষত প্ৰথম কোনটো মেটেল আটাইতকৈ বেছিকৈ ব্যৱহাৰ কৰিছিলে তো সেইটো আমি ক'বলৈ গ'লে কপাৰ হয় কিন্তু কপাৰক এই ব্ৰঞ্জলৈকে ৰূপান্তৰ কৰি আটাইতকৈ বেছি ব্যৱহাৰ কৰিছিলে ব্ৰঞ্জটো ইয়াতে শুদ্ধ উত্তৰ হ'ব তো ইয়াৰ পিছতে একচুৱেলি ব্ৰঞ্জটো শংকৰ ধাতু হয় দুটা ধাতু মিক্স কৰি কৰা তো ইয়াতে চাওক যদি অপশ্যনত ব্ৰঞ্জ নাথাকে তেনেহ'লে আপোনালোকে কপাৰ দিব দ্য ইণ্ডাছ অৰ হৰপ্পান চিভিলাইজেশ্যন ইজ ডিষ্টিংগুইছড ফ্ৰম দ্য আদাৰ কণ্টেম্পৰেৰী চিভিলাইজেশ্যনছ বাই ইটছ সেই সময়ত হৰপ্পান সভ্যতা বা হিন্দু সভ্যতা যেতিয়া আছিলে সেই সময়ত কণ্টেম্পৰেৰী ইয়াৰ সমসাময়িক অন্যান্য সভ্যতাও আছিলে যেনে মেচ'পটেমিয়া চীনৰ সভ্যতা এইবিলাক কিন্তু আমাৰ হৰপ্পান সভ্যতাটো এটা বিশেষ দৃষ্টিভংগীৰে চাবলৈ গ'লে পৃথক হয় তো সেইটো কি আণ্ডাৰগ্ৰাউণ্ড ড্ৰেইনেজ ছিষ্টেম যিটো নলা নৰ্দমাৰ ছিষ্টেম বুলি কোৱা হৈছে সেইটো কাৰণে আমাৰ হৰপ্পা সভ্যতাটো অকণমান বেলেগ হয় ইয়াৰ পিছতে আছে most of the large হৰপ্পান টাউনছ had fortification which served the purpose of হৰপ্পা সভ্যতাৰ মানে হৰপ্পাৰ টাউনখনৰ যিবোৰ দুৰ্গ আছিলে মহল আছিলে বা ঘৰ আছিলে সেই ঘৰবিলাক কি কাৰণ বা কি উৎসলৈ বা কি ধৰণৰ কাৰ্যৰ কাৰণে বনোৱা হৈছিলে তো এই ঘৰবিলাকৰ জৰিয়তে অল অফ দ্য এবভ কৈছোঁ প্ৰটেকশ্যন এগেইনষ্ট কেটেল ৰাইডাৰ এই যিবোৰ জন্তুবিলাক চোৰ কৰা মানুহৰ পৰা ৰক্ষা কৰিবলৈকে লগতে বানপানীৰ পৰা ৰক্ষা কৰিবলৈকে লগতে ডকাইতৰ পৰা ৰক্ষা কৰিবলৈকে এই ঘৰবিলাক বা দুৰ্গবিলাক নিৰ্মাণ কৰা হৈছিলে তো ইয়াৰ পিছতে অফ দ্য ফলোইং স্কলাৰ্ছ হু ৱাজ দ্য ফাৰ্ষ্ট টু ডিস্কভাৰ দ্য ট্ৰেচেছ অফ দ্য হৰপ্পান চিভিলাইজেশ্যন হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰা প্ৰথমগৰাকী স্কলাৰ কোন আছিলে তো তেওঁ আছিলে দয়াৰাম চাহানী বা DR চাহানী বুলিও শ্বৰ্ট ফৰ্মত কেতিয়াবা কোৱা হয় তো ইয়াৰ পিছতে আছে তো ইয়াৰ পিছত ডিভিজন অফ দ্য বেদিক ছ'চাইটি ইনটু 4 ক্লাছেছ ইজ ক্লিয়াৰলি মেনশ্যনড ইন দ্য ক'ত মেনশ্যন আছে এইটো পুৰুষোক্তা ঋগ্বেদৰ পুৰুষোক্তা অংশটোত 4টা ক্লাছৰ বিষয়ে উল্লেখ আছে ইয়াৰ পিছতে দ্য বেদিক ৰিলিজন এলং উইথ ইটছ লেটাৰ বেদিক ডেভেলপমেণ্ট ইজ একচুৱেলি ন'ন এজ তো এই লেটাৰ বেদিক পিৰিয়ডক কোৱা হয় ব্ৰাহ্মণিজিম বুলি কোৱা হয় তো ইয়াৰ পিছতে চিৰিয়েলছ গ্ৰ'ন
বাই দ্য পিপল অফ দ্য হৰপ্পান চিভিলাইজেশ্যন ৱাজ ৱেৰ তো এই চিৰিয়েলছটো কি তো যিটো হৈছে অল অফ দ্য এবভ হুইট মিলেট ৰাইচ এই সকলোবিলাক খাদ্য শস্য হৰপ্পাৰ মানুহবিলাকে উৎপত্তি কৰিছিলে বা খেতি কৰিছিলে তো ইয়াৰ পিছতে এই কুইজটোৰ টাইমটো এক্সপায়াৰ হৈ যাব 5 মিনিটৰ কাৰণে দিয়া হৈছিলে তো আপোনালোকে ধুনীয়াকৈ এই 5 মিনিটৰ ভিতৰত এটেম্প কৰিবলৈ চেষ্টা কৰিব বাকীকেইটা প্ৰশ্ন আমি আলোচনা কৰিম ভিডিঅ'টোত তো ইয়াৰ পিছতো দ্য ডেট অফ দ্য হৰপ্পান চিভিলাইজেশ্যন 2300 পৰা 1750 বিফ'ৰ খ্ৰাইষ্ট অৰ্থাৎ খ্ৰীষ্টপূৰ্ব হেজ বিন ফিক্সড অন দ্য বেচিছ অফ হৰপ্পান সভ্যতাৰ এই সময়খিনি আমি কিদৰে উলিয়াইছোঁ বা কি ধৰণৰ প্ৰক্ৰিয়াৰে উলিয়াব পাৰি ৰেডিঅ' কাৰ্বন 14 ডেটিঙৰ জৰিয়তে আমি হৰপ্পা সভ্যতাৰ এই সময়ছোৱাৰ বিষয়ে জানিব পাৰোঁ দ্য হৰপ্পান চিভিলাইজেশ্যন এচিভড far greater advancement than Sumer, Elam, etc. on account of its. So, Sumer, Elam, এইবিলাক হৰপ্পা সভ্যতাৰ সমসাময়িক অন্যান্য সভ্যতা তো বেলেগ ঠাইৰ তো সেইবিলাকৰ পৰা আমি হৰপ্পা সভ্যতাক অকণমান বেছি এডভান্স বুলি ক'ব পাৰোঁ তো সেই ক্ষেত্ৰত কিহৰ কাৰণে এডভান্স টাউন প্লেনিঙৰ কাৰণে তো ইয়াৰ পিছৰ প্ৰশ্নটো হুইচ অফ দ্য ফলোয়িং চিভিলাইজেশ্যন ইজ নট এছ'চিয়েটেড উইথ দ্য হৰপ্পান চিভিলাইজেশ্যন তো এইটো নট হ'ব লাগে তো হৰপ্পান সভ্যতাৰ লগত জড়িত নহয় বা কণ্টেম্পৰেৰী নহয় বুলি ক'লে চীনৰ সভ্যতাটো বাকীকেইটা সমসাময়িক বুলি ক'ব পাৰোঁ তো ইয়াৰ পিছতে যে দ্য বেদিক গড ৱাজ এ ব্ৰেকাৰ অফ দ্য ফৰ্টছ এণ্ড অলছ' এ ৱাৰ গড বেদত উল্লেখ কৰা এগৰাকী গড ভগৱান যাক কোৱা হৈছে দুৰ্গৰ ধ্বংসকাৰী বা যুদ্ধৰ ভগৱান তেওঁ হৈছে ইন্দ্ৰ দেৱতা তো ইয়াৰ পিছতে যে টু হায়েষ্ট গডছ ইন দ্য বেদিক ৰিলিজিয়ন ৱেৰ বেদৰ সভ্যতাত আটাইতকৈ ডাঙৰ বা আটাইতকৈ উচ্চ স্থান পোৱা দুগৰাকী ঈশ্বৰৰ কথা কোৱা হৈছে বা ইয়াতে আমি দেৱতাৰ কথা ক'ব পাৰোঁ ইন্দ্ৰ আৰু বৰুণক আটাইতকৈ উচ্চ আসন দিয়া হৈছিলে দ্য বেদিক আৰিয়ানছ ফাৰ্ষ্ট ছেটেলড ইন দ্য ৰেইন অফ বৈদিক আৰ্যসকল প্ৰথম ক'ত ছেটেল হৈছিলে তো সপ্ত সিন্ধু ৰিজনত প্ৰথম ছেটেল হৈছিলে বা বাস কৰিবলৈকে লৈছিলে দ্য লেটাৰ বেদিক এজ মিনছ দ্য এজ অফ দ্য কম্পাইলেশ্যন অফ লেটাৰ বেদিক এজ বুলি কোনটো সময় কোৱা হয় সংহিতা ব্ৰাহ্মণা আৰণ্যকা এই সকলোবিলাকৰ কম্পাইলেশ্যন যেতিয়া আৰম্ভ হৈছিলে সেইটোৱেই লেটাৰ বেদিক এজ তো ইয়াৰ পিছত 41 নম্বৰ প্ৰশ্ন হ'ব অশোকা হেজ বিন পাৰ্টিকুলাৰলি ইনফ্লুৱেঞ্চ বাই দ্য বুদ্ধিষ্ট মংক অশোকে কোনগৰাকী বুদ্ধ মংকৰ দ্বাৰা প্ৰভাৱিত হৈছিলে উপগুপ্তৰ দ্বাৰা ইয়াৰ পিছতে আছে ডিউৰিং কনিষ্কাছ ৰেইন দ্য চেণ্টাৰ অফ পলিটিকেল এক্টিভিটি শিফটেড ফ্ৰম মগধা টু কনিষ্কৰ শাসন কালছোৱাত পলিটিকেল এক্টিভিটিৰ যিটো মুখ্য স্থান বা কেন্দ্ৰ সেইটো মগধৰ পৰা কলৈকে তুলি নিয়া হৈছিলে মগধৰ পৰা ইয়াতে আছে পুৰুষপুৰা নামৰ বা পেছোৱাৰলৈকে তুলি নিয়া হৈছিলে স্থানান্তৰিত কৰা হৈছিলে হুইচ অফ দ্য ফলোয়িং ইউজেছ সংস্কৃত লেংগুৱেজ সংস্কৃত ভাষা কোনে ব্যৱহাৰ কৰিছিলে গুপ্তসকলে ব্যৱহাৰ কৰিছিলে হু হেড গড দ্য কোনাৰ্ক ছান টেম্পল কনষ্ট্ৰাক্টেড অৰ্থাৎ কোনাৰ্কৰ যিটো ছান টেম্পল সূৰ্য মন্দিৰ আছে সেইটো কোনে নিৰ্মাণ কৰাইছিলে নৰসিংহদেৱা দ্বিতীয় নিৰ্মাণ কৰাইছিলে তো ইয়াতে অলৰেডি প্ৰায় 50টা প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিলোঁ বাকীকেইটা আপোনালোকে ধুনীয়াকৈ কুইজ হিচাপে এটেম্প কৰিব তেতিয়াহ'লে আপোনালোকৰ যথেষ্টখিনি প্ৰেক্টিছ হৈ যাব আৰু ইয়াতে এনচাৰবিলাকো পাব এবাৰ এটেম্প কৰি আপোনালোকে ভালদৰে প্ৰশ্ন উত্তৰবিলাক চাই ল'ব আৰু যদি আপোনালোকে কিবা ভুল অনুভৱ কৰিছে এই কুইজবিলাক বনাওঁতে তেনেহ'লে কমেণ্ট কৰি সেইটো জনাব বাকীবিলাকৰ সুবিধা হ'ব এইটো মই সোনকালে শুদ্ধ কৰিবৰ চেষ্টা কৰিম তো ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ